তিনিচুকীয়াত বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধৰ্ণা। সমগ্ৰ ৰাজ্যত APDCLৰ আশাপূৰ্ণ স্মাৰ্ট মিটাৰৰ অধিক মাত্ৰা বিদ্যুৎৰ মাচুলে সাধাৰণ ৰাইজক জ্বলাকলা খুৱাইছে। APDCLৰ আশাপূৰ্ণ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। কি সাধাৰণ ৰাইজ, কি দল সংগঠন, কি বিৰোধী দল সকলোৱে ৰাজপথলৈ ওলাই আহি এই মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি একেমুখে প্ৰত্যাহাৰৰ দাবী জনাইছে। তাৰ সমান্তৰালভাৱে অনিয়মীয়া বিদ্যুৎ যোগান স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা, তিনিচুকীয়া শাখা সমিতি আৰু মাকুম শাখা সমিতিৰ যৌথ উদ্যোগত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়া বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। উৎকট গৰমকো নেওচি শতাধিক প্ৰতিবাদকাৰীৰ অংশগ্ৰহণেৰে ৰাজ্যিক শক্তিমন্ত্ৰী মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই, স্মাৰ্ট মিটাৰ বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ চৌপাশ। প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰেই চৰকাৰে জনসাধাৰণৰ হিতৰ কথা চিন্তা কৰি স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ ব্যৱস্থা নকৰিলে ইয়াতকৈও ভয়াৱহভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। কোনো ধৰণৰ মানে গৃহস্থক একো নজনোৱাকৈ বাগিচা অঞ্চলত আমাৰ যি বিতৰণ বিভাগ আছে, শক্তি বিতৰণ বিভাগে গৈ স্মাৰ্ট মিটাৰ লগাই আহিছে আৰু বাগিচা অঞ্চলত যিসমূহ সাধাৰণ ৰাইজ আছে সেইসকল ৰাইজক অজ্ঞাতে তেওঁলোকে মানে কি স্মাৰ্ট মিটাৰ লগাই আছে আৰু তেওঁলোকে গৃহস্থই গমেই নাপায়। সেই কথাখিনিও আপোনালোকৰ আগত অৱগত কৰিলোঁ। যি ধৰণে সাধাৰণ ৰাইজক ঠগ প্ৰবঞ্চনা কৰি আছে এই স্মাৰ্ট মিটাৰৰ নামত, গতিকে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া শাখা সমিতিৰ তৰফৰ পৰা আমাৰ বাগিচা অঞ্চল আৰু গাঁও অঞ্চলত যিসমূহ ৰাইজ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ৰাইজ আছে, সেই ৰাইজৰ ঘৰত যি স্মাৰ্ট মিটাৰ সংযোগ কৰিছে, এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে খুলিবলৈ ব্যৱস্থা কৰিব লাগে আৰু অতি শীঘ্ৰে আমি দাবী জনাইছোঁ যে এই যদি তেওঁলোকে স্মাৰ্ট মিটাৰ কৰ্তন নকৰে তেতিয়াহ'লে আমি এই স্মাৰ্ট মিটাৰ নিজেই খুলি আনি ৰাজপথত উলিয়াই প্ৰতিবাদ কাৰ্যসূচী ইয়াত ল'বলৈ বাধ্য হ'ম। আৰু লগতে এই চৰকাৰখনক আমি ক'ব খুজিছোঁ, যিখন চৰকাৰে স্মাৰ্ট চিটিৰ কথা কৈছিলে, স্মাৰ্ট আৰক্ষীৰ কথা কৈছিলে, কিন্তু এই স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট চিটি নহ'ল, স্মাৰ্ট আৰক্ষী নহ'ল, কিন্তু এই স্মাৰ্ট মিটাৰ সংস্থাপন কৰি পিনে যি ধৰণে সাধাৰণ শ্ৰেণীৰ ৰাইজক ঠগ প্ৰবঞ্চনা কৰি এই লুণ্ঠন কৰি আছে, এই লুণ্ঠন বন্ধ হ'ব লাগে। আৰু দ্বিতীয় নম্বৰ কথা, এই যে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুচা বাইদেউ তেখেত পদ ত্যাগ কৰিব লাগে অতি শীঘ্ৰে, কাৰণ এই বিভাগটোত তেওঁ মন্ত্ৰী পদৰ যোগ্য নহয়, তেওঁ মন্ত্ৰী পদ ত্যাগ কৰিব লাগে। অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি তিনিচুকীয়া যি বিদ্যুৎ মুখ্য কাৰ্যালয় আমাৰ আছে, আমি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ। আপোনালোকে অৱগত যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত আমাৰ যি অসম চৰকাৰে স্মাৰ্ট মিটাৰৰ ব্যৱস্থা কৰিছে, সেই স্মাৰ্ট মিটাৰৰ জৰিয়তে আমি এতিয়া দেখিবলৈ পাইছোঁ যে সমগ্ৰ যি জনসাধাৰণ আছে, আমাৰ যি আগতে যি বিদ্যুৎ মাচুল দি আছিলে তাতকৈ আমি এতিয়া চাইছোঁ স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ লগে লগেই মানে 4-5 গুণ বৃদ্ধি মাচুল আমাৰ পৰিশোধ কৰিব লগা হৈছে। তো তাতোতকৈ দুৰ্ভাগ্যৰ আৰু পৰিতাপৰ বিষয় যে আমাৰ বিশেষ কৰি চাহ জনগোষ্ঠীৰ চাহ শ্ৰমিকসকলৰ, আপোনালোকে জানে যে কেৱল মাত্ৰ 250 টকাৰ বেতনেৰে এটা পৰিয়াল পোহপাল দিব লগা হয়। সেইসকল চাহ শ্ৰমিকৰ যি এতিয়া বিদ্যুৎ স্মাৰ্ট মিটাৰ সংযোগ কৰিছে, সেই স্মাৰ্ট মিটাৰত তেখেতসকলে কেনেধৰণে বিদ্যুৎ মাচুল পৰিশোধ কৰিব আৰু তেখেতসকল কেনেকা পৰিয়ালৰ পোহপাল দিব তথা তেখেতসকলৰ ল'ৰা ছোৱালীক কেনেকা শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যাব, এইটো আমি এতিয়া এক জ্বলন্ত সমস্যা ৰূপে আমাৰ চাহ জনগোষ্ঠী চাহ শ্ৰমিকৰ মাজত দেখা দিছে। আমি চৰকাৰক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে যদি তেখেতসকলে স্মাৰ্ট মিটাৰ যিমান আমাৰ চাহ শ্ৰমিক ৰাইজ আছে তথা চাহ জনগোষ্ঠীৰ লোকসকল আছে তথা আমাৰ যি দৰিদ্ৰ জনসাধাৰণসকল আছে, সেইসকলে আজি পানীত হাঁহ নচৰা অৱস্থাত হৈছে বিদ্যুৎ বিলৰ কাৰণে। সেইকাৰণে আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে তেখেতসকলে আমাৰ যি স্মাৰ্ট মিটাৰ সংযোগ কৰিছে তেখেতসকলে কৰ্তন কৰাৰ ব্যৱস্থা কৰক, অন্যথা আমি নিজেই
যে আমি নিজেই এই স্মাৰ্ট মিটাৰ খুলিবলৈ বাধ্য হ'ম আৰু চৰকাৰক আমি সকীয়নি দিছো তেখেতসকলে যি বিদ্যুৎ বিভাগ আছে সেই বিদ্যুৎ বিভাগত যি এতিয়াও আমাৰ বিশেষ কৰি চাহ জনগোষ্ঠী অঞ্চল আছে বাগিচা অঞ্চল আছে বিভিন্ন কাৰণবশতঃ বিদ্যুৎসমূহ কৰ্তন কৰি থৈছে বিভিন্ন এইবিলাক মেনেজমেণ্টৰ গাফিলতিৰ বাবে হওক বা অন্যান্য বিভিন্ন গাফিলতিৰ বাবে আমাৰ চাহ শ্ৰমিকসকলৰ যি বিদ্যুৎ সেই বিদ্যুতৰ মাচুল মানে হাজাৰ হাজাৰ টকা লাখৰ ওচৰতে মানে বিদ্যুৎ মাচুল ভৰিবলগীয়া অৱস্থাত হৈছে সেয়ে আমি আহ্বান জনাইছো যে তেখেতসকলৰ অলপ দিনৰ আগত চৰকাৰে এটা ব্যৱস্থা কৰিছিলে কিন্তু তেখেতসকলে কিছু সংখ্যক বাগিচা বা কিছু অঞ্চলতহে তেখেতসকলে সেই বিদ্যুৎ পৰিশোধৰ এক চৰকাৰে ব্যৱস্থা কৰিলে কিন্তু এতিয়াও আমি ভাবো 50শতাংশতকৈ বেছি অঞ্চল আছে যিবিলাকৰ বিদ্যুৎ পৰিশোধ নকৰাৰ কাৰণে এতিয়াও বিদ্যুৎ মানে কৰ্তন হৈ আছে সেইবিলাক অতি শীঘ্ৰে তেখেতসকলৰ ব্যৱস্থাৰ জৰিয়তে অতি সোনকালে বিদ্যুৎ সংযোগ কৰিবৰ কাৰণে আজি আমি এই কাৰ্যসূচীৰ জৰিয়তে জনাইছো অন্যথা আমাৰ এই কাৰ্যসূচী আমাৰ যে বিদ্যুৎ বিভাগৰ ধাৰাবাহিক চলি থাকিব বুলি আমি আজি ঘোষণা কৰিছো তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম